ৰাজ্য চৰকাৰে 2016-17 চনত এটা সিদ্ধান্ত লৈছিল যে আমাৰ উচ্চ শিক্ষাত GER বঢ়োৱাৰ কাৰণে জেনাৰেল এনৰোলমেণ্ট ৰেচিঅ' বঢ়োৱাৰ কাৰণে আমি মহাবিদ্যালয়সমূহত নামভৰ্তি বিনামূলীয়াকৈ কৰিম। পৰৱৰ্তী পৰ্যায়ত বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহলৈও এই আঁচনি আমি সম্প্ৰসাৰিত কৰিব পাৰিছিলোঁ। 2016-17 চনত 1,38,085 গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তি লাভ কৰিছিলে। 2023-24 আজি পৰ্যন্ত 2,94,633 গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তি লাভ কৰিবলৈ সক্ষম হৈছে। এই সংখ্যাই এই আঁচনিখনৰ সৰ্বদিশৰ সফলতাক প্ৰমাণ কৰে। যোৱা কেইটামান বছৰত নামভৰ্তি কৰাৰ পিছত আমি বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহক সুধিছিলোঁ যে আপোনালোকে কিমান ল'ৰা ছোৱালীক বিনামূলীয়াকৈ নামভৰ্তি কৰিলে। কাৰণ চৰকাৰী কৰ্মচাৰীৰ সন্তান, ইনকাম টেক্স দিয়া ব্যক্তিৰ সন্তান বা যাৰ উপাৰ্জন 2 লাখ টকাতকৈ বেছি, তেওঁলোকক আমি বিনামূলীয়া এডমিশ্যনৰ সুবিধা নিদিছিলোঁ। আমি সেইসকলক বিনামূলীয়া এডমিশ্যনৰ সুবিধা দিছিলোঁ যাৰ দেউতাক মাকৰ আয়ৰ পৰিমাণ বছৰি 2 লাখ টকাতকৈ কম। এই গোটেইখিনি কাগজ পত্ৰ পৰীক্ষা কৰি মহাবিদ্যালয়ৰ অধ্যক্ষসমূহে কোনোবাজনে আমাক ছেপ্টেম্বৰত কাগজ দিয়ে, কোনোবাজনে আমাক অক্টোবৰত দিয়ে, কোনোবাজনে ডিচেম্বৰত দিয়ে, কোনোবাজনে ফেব্ৰুৱাৰীত দিয়ে। এটা সময়ত যিসকলে আগতীয়াকৈ কাগজ দিয়ে তেওঁলোক অধৈৰ্য হৈ পৰে যে আমাৰ টকাটো কিয় অহা নাই। বিভিন্ন সংবাদ মাধ্যমৰ আশ্ৰয় লয় যে আমাৰ টকাটো দিয়া নাই, কলেজে আমাক ফ্ৰী এডমিশ্যন কৰোৱাই দিলে চৰকাৰে, আজিলৈকে আমাক দিয়া নাই। বহু কেইবাৰ এনেকুৱা সভাত কলেজ অধ্যক্ষ পৰিষদক মই আহ্বান জনাইছিলোঁ যে এখন কলেজৰ কাৰণে আন এখন কলেজে যাতে চাফাৰ নকৰে, সেইকাৰণে আপোনালোকে এটা কাট অফ ডেট ঠিক কৰক আৰু কাট অফ ডেটৰ আগতে গভৰ্ণমেণ্টক ডেটাখিনি দি পঠাওক। যি নহওক, আমি বহু বছৰ চেষ্টা কৰিও 16-17 চনৰ পৰা চেষ্টা কৰিও এই ধৰণৰ ডিচিপ্লিন এটা মহাবিদ্যালয়সমূহত অনাত আমি ব্যৰ্থ হ'লোঁ। এইবাৰ এই ডিচিপ্লিনটো আমাৰ মাজত কেনেকৈ আহি পৰিল? বিকজ অফ টেকন'লজি। যেতিয়া সমৰ্থ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ কাম আৰম্ভ কৰিলোঁ, প্ৰথম যে গভৰ্ণমেণ্টে কিবা এটা ওলাইছে তাক আমি বিৰোধিতা কৰিব লাগে। গতিকে প্ৰথম ৰিয়েকশ্যন ৱাজ ডেট যে আমি এইটোক বিৰোধিতা কৰিম। দ্বিতীয়তে আমাৰ টেকনিকেল ইনকম্পিটেঞ্চি, যে সমৰ্থ পৰ্টেলটো চলাব পৰা আমাৰ সক্ষমতা নাই, গতিকে আমি কাৰোবালৈকে ব্লেমটো শ্বিফ্ট কৰিব লাগিব যে আমি চলাব পৰা নাই, গতিকে আমাৰ গাতটো দুখ বুলি ক'লে গণ্ডগোল হ'ব। গতিকে আমি এইবিলাক চৰকাৰে কি উলিয়াইছে, এইবিলাক ফাল্টু কাম, এইবিলাক শিক্ষামন্ত্ৰীৰ কাম নাই। নেক্সট ৰিয়েকশ্যন ৱাজ ডেট। বাট লাহে লাহে আমি দেখিলোঁ যে সমৰ্থ পৰ্টেলটো খুব ভাল কৰি আমিও প্ৰেছাৰ দিলোঁ, NIC-কো ইনফৰ্ম কৰিলোঁ। আজি আপোনালোকে দেখা পায় যে এই বছৰ কলেজসমূহত 2,24,399 গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰাৰ পিছত এই সমৰ্থ পৰ্টেলৰ জৰিয়তে আমি 85.2% ষ্টুডেণ্টক আমি এডমিশ্যন দিব পাৰিলোঁ। এতিয়া ইয়াৰ দূৰগামী ফলাফলটো চাওক।
আগতে ষ্টুডেণ্টসকলে বি বৰুৱা কলেজত এডমিশ্যন ল'ব, কটনত এডমিশ্যনৰ কাৰণে অপেক্ষা কৰিব। কটনত এডমিশ্যন পোৱাৰ পিছত বি বৰুৱাৰ ছিটটো এৰি দিব। বি বৰুৱা কলেজত যোগ্য প্ৰাৰ্থীজন বঞ্চিত হ'ল, তেওঁ ছিট নাপালে। এতিয়া আমাৰ অসমৰ ছাত্ৰ সমাজৰ প্ৰতি যিটো দায়বদ্ধতা যে মেক্সিমাম ল'ৰা ছোৱালীয়ে প্ৰথম দ্বিতীয় আবেদনত ছিট পাওক, যাতে আমি অসমত GER জেনেৰেল এনৰোলমেণ্ট ৰেচিঅ' আমি বঢ়াব পাৰোঁ। প্ৰথম নামভৰ্তি কৰোঁতে যেতিয়া ছাত্ৰ ছাত্ৰীজন বিমুখ হয় আৰু পিলাৰ টু পষ্ট ইখন কলেজৰ পৰা সিখন কলেজলৈকে তেওঁ দৌৰিবলগীয়া হয়, ডেফিনেটলি হি অৰ চি উইল বি ডিছকাৰেজ। কিন্তু আজি সমৰ্থ পৰ্টেলটো থকাৰ কাৰণেই আমি ঘৰত বহি চাব পাৰোঁ যে এইখন কলেজত মোৰ আজি এডমিশ্যন হ'ব বা নহ'ব। আৰু ফাইনেলি আমি এটা সুবিধা দিওঁ স্পট এডমিশ্যন, যাৰ জৰিয়তে ৰেচিডিউৰী এডমিশ্যনখিনি আমি ল'ব পাৰোঁ। এই বছৰৰ দৰে শৃংখলাবদ্ধ এডমিশ্যন কলেজত আগত কেতিয়াও হোৱা নাই। কিন্তু যদি অসমৰ বাতৰি কাকতসমূহ চাওঁ, তেতিয়াহ'লে আমাৰ এনেকুৱা লাগিব যে এই বছৰৰ দৰে আটাইতকৈ ইনডিচিপ্লিন এডমিশ্যন কেতিয়াও হোৱা নাই। তাৰ কাৰণ কি? যে আমি প্ৰথম অৱস্থাত সমৰ্থ পৰ্টেলটো অহাৰ লগে লগে আমাৰ মনত প্ৰথম ক্ৰিয়া হ'ল যে এডমিশ্যনটো আমি দিব পাৰিম নে নাই, পৰ্টেলটো আমি চলাব পাৰিম নে নাই, এই পৰ্টেলত দিলে আমি এডমিশ্যনৰ ফিজখিনি ল'ব পাৰিম নে নাই। এই ধৰণৰ বিভিন্ন আমাৰ মনত সৃষ্টি হোৱা সন্দেহক আমি নিউজলৈকে ৰূপান্তৰ কৰি দিলোঁ। কিন্তু আজি আপোনালোকে চাওক, যি টকা পইচা আপোনালোকে 31 মাৰ্চত পালেহেঁতেন, আজি আপোনালোকে 10 জুলাইত এই টকা পইচাটো পাব সক্ষম হৈছে, কলেজখিনি ভালকৈ চলিব। আৰু এই ক্ৰেডিটটো মই নলওঁ, কাৰণ মইতো এনেও 31 মাৰ্চত টকাটো দিবই লাগিলহেঁতেন। ক্ৰেডিট আমি ল'লোঁ 16-17 যে আমি বিনামূলীয়া এডমিশ্যন দিলোঁ। কিন্তু এইবাৰ টকা পইচাখিনি যদি ইন টাইমত পোৱাৰ কাৰণে কাবাক আমি ক্ৰেডিট দিব লাগিব, টেকন'লজি আৰু সমৰ্থ পৰ্টেলক দিব লাগিব। যে আজি তাৰ কাৰণে এখন মহাবিদ্যালয়ে 80 লাখ 90 লাখ টকা যি আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰা পাব লাগিলহেঁতেন, আজি আপোনালোকে টকা পইচাখিনি পালে। সুন্দৰভাৱে পে'মেণ্ট গেটৱেত একাউণ্টিং হ'ল, কিমান ল'ৰা কিমান পইচা, এখন কলেজত বছৰি নামভৰ্তিৰ কাৰণে কিমান টকা আহে, কি আহে, আজি গোটেইটো এটা স্বচ্ছতাৰ মাজলৈকে গুচি গ'ল। আজি সমৰ্থ পৰ্টেলৰ কাৰণে পূব কামৰূপ কলেজত এডমিশ্যনৰ পৰা ষ্টুডেণ্টৰ কিমান টকা আহে, এতিয়া DPIক RTI এখন কৰিলেও আমি উত্তৰ দিব পৰা হ'লোঁ। আগতে ইট ৱাজ অপেক, কোনেও নাজানিছিল, গভৰ্ণিং বডীক কিবা এটা কৈছিলে নাই কোৱা, কিন্তু এতিয়া গোটেইটো ট্ৰান্সপাৰেঞ্চি হৈ গ'ল। আৰু ট্ৰান্সপাৰেঞ্চিৰ লাভটো কোনে পালে? কলেজখিনিয়ে পাবলৈ সক্ষম হ'ল। এতিয়া আমি ঠিক কৰিছোঁ যে কুৱেটৰ পিছত আৰু এটা এডমিশ্যন হ'ব। আৰু এটা এডমিশ্যন হোৱাৰ লগে লগে 10 ছেপ্টেম্বৰত আমি কুৱেটত যিখিনি বিনামূলীয়া এডমিশ্যন দিলে তাৰ পইচাখিনিও আমি 10 ছেপ্টেম্বৰত আপোনালোকক উভতাই দিম। তাৰ পিছত আপোনালোকে 3rd ছেমিষ্টাৰ আৰু 5th ছেমিষ্টাৰত আপোনালোকে বিনামূলীয়া এডমিশ্যন দিব। যিদিনাখনে সমৰ্থ পৰ্টেলত বিনামূলীয়া এডমিশ্যনৰ প্ৰক্ৰিয়া লাষ্ট ডেট পাৰ হ'ব, তাৰ 10 দিন পিছত আমি তাৰো পইচা উভতাই দিম। এই গোটেই শৃংখলিত ব্যৱস্থাটোক আমাৰ সুধী সমাজ, শিক্ষক সমাজে সদায়ে পজিটিভলি মানুহৰ আগত ক'ব লাগে, কাৰণ পজিটিভ কামৰ স্পন্দন পজিটিভলি সমাজৰ মাজত যাব লাগে। যেতিয়া আমি পজিটিভলি কথাবিলাক নকওঁ, যিটো পজিটিভ কথা যে ইয়াত এডমিশ্যন দি আমাৰ ভাল হৈছে, আৰু যদি বেয়া হৈছে 6টা গ্ৰাউণ্ড লিখি যে এইকেইটা কাৰণত সমৰ্থ পৰ্টেলৰ এফিকেচিৰ ওপৰত মোৰ সন্দেহ আছে। টেকন'লজিকেল টীম আহিব, এইটোতো আমি বনোৱা ছফ্টৱেৰ নহয়, আমি দিল্লীত পঠাম, দিল্লীৰ পৰা টীম আহিব, যিখিনি অসুবিধা আছে এইটো ফিক্স কৰিব। কাৰণ ভৱিষ্যতটো AI আৰু টেকন'লজিৰ ওপৰতে হ'ব। অসমৰ কলেজৰ অধ্যক্ষসমূহ
আৰু অসমৰ বাতৰি কাকতৰ ইমান সক্ষমতা নাই যে আমি ভৱিষ্যতৰ AI ৰিভলিউচনটো ৰখুৱাই দিব পাৰোঁ। উই কেনট। কাৰণ টেকনলজি যে ৰিয়েলিটি। মুখ্যমন্ত্ৰী থাকিব, আহিব, যাব, কিন্তু AIটো প্ৰতিদিন বা আমাৰ অসমৰ জৰিয়তে আমি কেনেকৈ নোহোৱা কৰি দিব পাৰোঁ? সেইটোতো নোৱাৰোঁ, কাৰণ তেওঁলোকে নিজে AIটো ব্যৱহাৰ কৰে ৰুমত বহি। যদি টেকনলজিকেল ৰিভলিউচনটো আমি কেইজনমান অধ্যক্ষই ভাবিলে এইটো চেঞ্জ হৈ যাব নেকি? এইটোতো নাযাব। গতিকে টেকনলজিৰ লগত খোজ কাঢ়াটো, আজি ChatGPTটো হাতত ল'লে, উই এম্পাৱাৰ্ড আৱাৰ চেল্ফ। তাত নিগেটিভিটিও আছে। নিগেটিভিটিখিনিক বাদ দি পজিটিভিটিখিনি লোৱাটোৱে হ'ল হিউমেন ব্ৰেইন। গতিকে এই যিবিলাক টেকনলজি আহিব, টেকনলজিকেল ৰিভলিউচন হ'ব, যি আল্টিমেটলি ষ্টুডেণ্টক বেনিফিট কৰিছে বা বেনিফিট কৰিব, তাক আমি ৱেলকাম কৰিব লাগে উইথ এ চেন্স অফ ইণ্টেলেকচুৱেল ডিছকাশ্যন। যে প্ৰথমতে আলোচনা কৰিব লাগে ইয়াৰ পজিটিভিটি কি, ইয়াৰ নিগেটিভিটি কি। ওৱান্স ইট ইজ ডান, যে হয় এইটো ষ্টুডেণ্টৰ কাৰণে ভাল হ'ব, উই আৰ কনভিন্স, তেতিয়া টিথিং ট্ৰাবলবিলাক আমি নিজে ডিল কৰি ইয়াক আগুৱাই লৈ যোৱাৰ আমাৰ সকলোৰে কালেক্টিভ কেপেবিলিটি থাকিব লাগিব। এইবাৰ যিকোনো কলেজৰ অধ্যক্ষই ক'ব যে এডমিশ্যন দি এইবাৰ অশান্তি পোৱা নাই আমি। আগতে আহিব, বি বৰুৱা, কটন, আপোনালোকে নিজেই ক'ব, বিকজ টেকনলজি ছ' স্মুথ। যেতিয়া অসমত এই ধৰণে এডমিশ্যন হোৱা বুলি গম পালে, বিহাৰ আৰু গোৱাৰ পৰা এডুকেশ্যন মিনিষ্টাৰসকল অসমত দৌৰি আহিছে চাবৰ কাৰণে যে অসমত কেনেকৈ এটা সুন্দৰভাৱে পৰ্টেলৰ জৰিয়তে লাখ লাখ ষ্টুডেণ্টক কলেজত নামভৰ্তি কৰিব পৰা হ'ল। যিটো অসমৰ বাবে গৌৰৱৰ ক্ষণ, সেইটো আমি ইয়াতে খিচিৰি পকাই পকাই ইয়াক আমি এটা অন্য ৰাস্তাত লৈ গ'লোঁ। লৈ যোৱাৰ মূল কাৰণটোৱে হ'ল কি, যে প্ৰথমতে টেকনলজি বুলি ক'লে আমি ভয় খালোঁ, কিবা গণ্ডগোল হ'ব, ইটো হ'ব, সিটো হ'ব। এইটো হ'ল এটা। দ্বিতীয়তে, কলেজৰ অধ্যক্ষসমূহলৈকে মোৰ এটা অনুৰোধ, যে আপোনালোকে জানে যে মহাবিদ্যালয়খনত আমি ফ্ৰী এডমিশ্যন দিওঁ। তাৰ পিছত ষ্টুডেণ্টৰ লগত আমি কিয় যুঁজ বাগৰ কৰি থাকিব লাগে? আৰু এটা 600 টকা আমি কিয় ষ্টুডেণ্টৰ পৰা ল'ব লাগে? লাগিলে 600 টকা মোক খুজি দিয়ক আকৌ, যে মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি ইমান দিছেই, মোক আৰু এটা 600 টকা দি দিয়ক। অধ্যক্ষসকলৰ লগত ষ্টুডেণ্টৰ সম্পৰ্ক তেতিয়া ভাল হ'ব যেতিয়া ইউ কেন টেক ক্ৰেডিট, যে বাবা মই চৰকাৰে দিয়া বুলি ক'ব নালাগে, যে মই তোক ফ্ৰী এডমিশ্যন কৰি দিলোঁ, কমপ্লিট, গ' এণ্ড চাইন ইন দ্য লাইফ। আপোনালোকে লগত কি লগাই দিয়ে? নহয় নহয়, মেগাজিন ওলাব লাগিব, কলেজ উইক কৰিব লাগিব, 600 টকা দিয়ক। ইউ আৰ নট টেক্স কালেক্টৰ অফ গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন। এই যিটো আজি মই এই মিটিংখন নাপাতিলোহেঁতেন, এই মিটিংখন যোৱাকালি পূব বংশৰ কলেজৰ অধ্যক্ষক মোৰ নিজৰ ইনিচিয়েটিভত মই ছাছপেণ্ড কৰিছিলোঁ। ৰনোজ পেগু ৱাজ ৰিলাক্টেণ্ট, DPI ৱাজ ৰিলাক্টেণ্ট, মই বুজাই দিম। বুজোৱা বুজি কথা নাই, কিয় বুজাব লাগে? কাক বুজাম আমি? মই মোৰ ল'ৰাকহে বুজাম। বাকী মই কলেজৰ অধ্যক্ষ এজনক বুজোৱাৰ মোৰ সাহস আছে নেকি? I have to implement the rule and law. বুজোৱাৰ মোৰ অধিকাৰ ক'ত আছে? বুজালে তেওঁ বুজিব কিয়? মোক ক'ব ভাই আপুনি এজন মুখ্যমন্ত্ৰী, আপুনিতো আপোনাৰ কি ডক্টৰেট আছে, কি PhD আছে, মই ইমান শিক্ষা দীক্ষা ল'লোঁ, মোক কিয় আপুনি বুজায়? আমাৰতো বুজোৱা কাম নহয়, না বুজনি লোৱাটো আপোনালোকৰ কাম। Being the government employee, public servant, it is your responsibility to obey the government order in toto. আজি বেলেগ বাদ দিয়ক, মুখ্যমন্ত্ৰীৰ সমষ্টিৰ শুৱালকুছি কলেজতে 600 টকা উঠাই দিছে অধ্যক্ষজনে। মোলৈকে লৰাইটো আৰু অসত্য কথা নকয়, হোৱাটছআপত আহিব, ফেচবুকত আহিব, and I have a connectivity with the student community.
So মোৰ ৰিকুৱেষ্ট আজি গৈ আপোনালোকক লাগিলে 600 টকা মই আৰু বেছি কৈ দি দিম কোনো অসুবিধা নাই but free admission should be free admission ইয়াত কোনো ডাইলুশন হ'ব নালাগে এটা সামৰ পৰা আপোনালোকে টকা লয় যোন সমাজত সমৰ্থবান 4 লাখ টকাৰ ওপৰত ইনকাম আছে এইবাৰ আমাৰ সাৰ্কুলাৰ 2 লাখ টকা আছিল কিন্তু পিছত আমি ডাইলুট কৰি দিলু যে ৰেশন কাৰ্ডখন থাকিলে দিব সো বাই ইমপ্লিকেশন ই 4 লাখ হল যদিও গভৰ্নমেন্টে 2 লাখ টকা লৈকে দিয়ে কিন্তু এইবাৰ আমি যেটো ৰেশন কাৰ্ডখনৰ ওপৰতে বিনামূলীয়া এডমিশন দিলু দিব কলো সো ইনকাম bar has gone up to 4 lakhs rupees যেতিয়া 4 লাখ টকা আমাৰ ইনকাম bar হল তাৰ ওপৰৰ ফিজ আপোনালোকৰ লগত আছে জি ফিজ আছে এতিয়া এই কথাখিনি যে 600 টকাটো আমি কিয় ললো কলেজৰ অধ্যক্ষ সমূহে ভাবে যে একাংশই যে লৰা ছোৱালীৰ পৰা ফিজ নললে কিবা ভাল নালাগে অশান্তি এটা লাগি থাকিলে মনটো বহুতৰ এনেকুৱা মই ফিলিংস দেখা পাইছো মোক আমাৰ পূব কামৰূপ কলেজৰ প্ৰাক্তন অধ্যক্ষ এজন তেওঁ মোৰ লগত তেওঁ ডিবেট মানে ঘৰুৱা মোৰ সমষ্টিৰে স্যাৰ ফিজটো আমাক লব দিয়ক লাগিলে টকাটো আপোনালোকে একাউণ্টত পিছত ঘূৰাই দিব somehow ফিজটো লোৱাটো কিবা এটা কি আছে মই নাজানো they enjoy taking the fees বুলে স্যাৰ আপোনালোকে ফ্ৰী দিব ডাইৰেক্টলি একাউণ্টত ঘূৰাই দিব আমি একাউণ্ট নম্বৰটো ঘূৰাই দিম কিন্তু আমাক ফিজ কিনি লব দিয়ক আপোনালোকে কাবাক এপইন্টমেন্ট দি থৈছে কলেজত উইদাউট ফলোইং গভৰ্নমেন্ট ৰুলছ এণ্ড ৰেগুলেশ্যন তেওঁলোকে 1 তাৰিখে আহি আপোনালোকক দিগদাৰি কৰে সো আপোনালোকৰ নেপোটিজমটোৰ কাৰণে don't put government in trouble মইতো ভিতৰখিনি বুজি পাওঁ যে আপোনালোকৰ সমস্যাটো ক'ত দুজন গ্ৰেড 3 এপইন্টমেন্ট দি থৈ দিছে দুজন গ্ৰেড 4 এপইন্টমেন্ট দি থৈ দিছে দুজন ফেকাল্টি এপইন্টমেন্ট দি থৈ দিছে আৰু গভৰ্নমেন্টৰ চকুত হেখিনি পৰিব নালাগে গতিকে ফিজৰ টকাখিনি দি আপোনালোকে তেওঁলোকক কিবা কিবি দি চলাই থাকে আৰু আমি ভ্ৰমণত গলে আমাক মেমৰেন্ডাম দিয়ে তেওঁলোকে ইউ ক্ৰিয়েট এ প্ৰবলেম দেন ইউ শিফট দ্যাট টু আস খুব ধুনিয়াকৈ এটা সময়ত হেখিনি আৰু সেই মানুহখিনিয়ে লিখে সৰকাৰে আমাক বঞ্চনা কৰিছে সৰকাৰে আমাক ঠগাইছে আমাক কন্টেক্সুৱেল কৰি ৰাখি থৈ দিছে সৰকাৰে গমে না পায় যে এনেকুৱা মানুহ আছে এটো কলেজে নিজৰ এটা মেকানিজম কৰে আৰু সেই মেকানিজমটো এড্ৰেছ কৰিবৰ কাৰণে ইউ ট্ৰান্সফাৰ দা প্ৰবলেম টু দা গভৰ্নমেন্ট যে নহয় আমি ফিজটো লব লাগিব নহলে অহা মাহত আমি কেনেকে দৰমহা দিম জগদীশমুখী থকাৰ প্ৰায় আমি জানাত হায়াৰ এডুকেশ্যনত কোনো কন্ট্ৰাকচুৱেল এণ্ড প্ৰাইভেট পোষ্ট থাকিব নোৱাৰে গভৰ্নমেন্ট ইজ ভেৰি ক্লিয়াৰ এণ্ড ট্ৰান্সপাৰেণ্ট অন দ্যাট এতিয়া আপোনালোকে সৰকাৰক বাইপাস কৰি কিবা এটা কাম কৰে আৰু সেইটো ভৰপুৰি কৰাৰ যিটো উপাদান হেতু স্টুডেন্টস হ'ব নালাগে it should be anybody except the students গটিকে মোৰ বিনম্ৰতাৰে নিবেদন স্টুডেন্টছৰ পৰা যি সকলে 600 টকাটো লৈছিলে আজি আপোনালোকে উভতাই দিয়ক কুৱেটৰ বিনামূলীয়া এডমিশনৰ পইচাও আমি আপোনালোকক 30 সেপ্টেম্বৰত দি দিম 3rd আৰু 5th সেপ্টেম্বৰৰো আপোনালোকক অন টাইম আপোনালোকে পইচা পাই যাব ষ্টুডেন্টৰ পৰা কোনো কাৰণতে আপোনালোকে টকা পইচা সৰস্বতী পূজাৰ চান্দাটো কালেক্ট নকৰিব let them have a feeling that society takes care of them at least তেতিয়া এই লৰা ছোৱালী বিলাকে ডাঙৰ হৈ society কিবা এটা উভতাই দিবৰ কাৰণে চেষ্টা কৰে যে আমাক society এ পঢ়ুৱাইছিলে গটিকে আমি society কিবা এটা উভতাই দিম যদি বিনামূলীয়া এডমিশন দিলো কিন্তু হাপ মাৰি নেগুৰত বিষ এটা থৈ দিলো তাৰ পৰাটো কাৰো লাভ নহয় না সৰকাৰৰ লাভ হল
না আপোনালোকৰ লাভ হ'ল না ষ্টুডেণ্টজনৰ লাভ হ'ল মই যদি কোনোবা এখন মিটিঙত গৈ কওঁ মই বিনামূলীয়া এডমিশ্যন দিছোঁ অডিয়েন্সটোৱে ক'ব ক'ত বিনামূলীয়া আমিতো দিছোঁ 600 টকা আকৌ দেউতাক মাককতো 600টো 1000 বুলিও ক'ব পাৰে so a clear message should go যে free means free এটকাও নাই নহলে আমি কম নাম দি দিম স্কিমটোৰ যে বিনামূলীয়া নহয় ৰেহাই মূল্য বুলি will change the name তেতিয়া ষ্টুডেণ্টেও জানিব যে কলেজত এডমিশ্যন ললে 6000 টকা ফিজ লাগে কিন্তু গভৰ্ণমেণ্টে এইটো 1000 টকা কৰি দিলে তেতিয়া আমি বজাৰত কম যে 1000 টকীয়া এডমিশ্যন তেতিয়া আমি বিনামূলীয়া শব্দটো নকওঁ কিন্তু as long as আমি বিনামূলীয়া কম এটো বিনামূলীয়াই হ'ব লাগিব মই আশা কৰিছো যে অহা 15 দিনৰ ভিতৰত যি সকলে ভিডিঅত শুনি আছে সকলোৰে কাৰণে কৈছো যে অহা 600 শব্দটো মই কেনেকৈ গম পালো কোনবাই যদি 600 নলয় মইতো 800 বুলিও গম পাব পাৰিলোহেতেন মই 900 বুলিও গম পাব পাৰিলোহেতেন এই যে 600 শব্দটো গম পালো তা মানে 600 লয় কাৰণে 600 বুলি গম পালো একাৰণে মোৰ সকলোকে ৰিকুৱেষ্ট আজি যেহেতু আপোনালোকৰ হাতত একাউণ্টত টকা পইচা ট্ৰান্সফাৰ হ'ল অহা কালি পৰহি ধুনিয়াকৈ 600 টকাটো উভতাই দিয়ক মোৰ নজৰ থাকিব মই ডিসি সকলকো কম যে চেক কৰিবৰ কাৰণে আৰু আপোনালোকে এইটো উভতাই দিব বুলি মই আশা কৰিছো কাৰণ বাকি কথা একো নাই ই অধ্যক্ষ সকলৰ বহুত মৰেল অথৰিটি কলেজত বৃদ্ধি কৰিব কাৰণ ষ্টুডেন্ট জনে নাজানে মুখ্যমন্ত্ৰীয়ে বিনামূলীয়া কৈ দিছে বুলি credit goes to the principal only ভাবে প্ৰিন্সিপালে বিনামূলীয়া কৈ দিছে কোনে গম পাই যে মুখ্যমন্ত্ৰীয়ে দিছে শিক্ষা মন্ত্ৰীয়ে দিছে it enhance the negotiating power of the principal with the student যে স্যার তোক মই বিনামূলীয়া এডমিশন দিছো তই কিন্তু পুরা ক্লাছত আহিব লাগিব you have to maintain the highest level of discipline so you can create a very good section of students out of that free admission আৰু এই আঁচনি বিলাকে মানুহৰ জীৱনত কেনেকৈ স্পৰ্শ কৰে মই এটা সৰু উদাহৰণ দিছো 16-17 যেতিয়া এই আঁচনিটো আমি আৰম্ভ কৰো মই মঙ্গলদৈ কলেজত গৈছিলো ষ্টুডেন্ট বিলাকৰ বিৰাট ফুৰ্তি যে আমি বিনামূলীয়া এডমিশ্যন পালো তাৰ পিছত মই হদিয়া কলেজত গৈছিলো হদিয়া কলেজত মই স্পিচ দি আছিলো এজনী ছোৱালী আহি পেলাই মোক এখন সৰু কাগজৰ টুকুৰা দিলে লিখিলে যে মুখ্যমন্ত্ৰী মহোদয় তেতিয়া শিক্ষা মন্ত্ৰী আছিলো আপুনি দিয়া বিনামূলীয়া এডমিশ্যনৰ কাৰণে দেউতা মাই মোক কলেজত পঢ়াব খোজা নাছিল বিনামূলীয়া এডমিশ্যন দিয়াৰ কাৰণে মই পঢ়িলো কিন্তু কলেজত আহি গম পালো যে থাৰ্ড সেমিষ্টাৰতো মই আকৌ এবাৰ ফিজ দিব লাগিব তেতিয়াতো দেউতাই মোক কলেজখনৰ পৰা আঁতৰাই লৈ যাব হিদিনাখন তাতে ডাইছতে মই এনাউন্স কৰিলো যে থাৰ্ড সেমিষ্টাৰ এণ্ড ফিফথ সেমিষ্টাৰতো আমি বিনামূলীয়া কৈ দিম তাৰমানে কিমান ষ্টুডেন্টে কলেজত নপঢ়া বুলি কিমান ষ্টুডেন্টে স্কিমটোৰ কাৰণে কলেজত আহিলে তাৰ আপোনালোকে এটা ফিলিংস এটা মই যদি এখন মিটিঙত গৈ গম পাইছো আপোনালোকে সেই ফিলিংসটো ডেইলি গম পায় ঠেলালাৰ ছোৱালী ৰিক্সালাৰ লৰা কিমানে কলেজত এই এডমিশ্যনটো লৈছে বিকজ অফ ফ্ৰী এডমিশ্যন মুতকৈ আপোনালোকে বেছি ভালকৈ মোৰ যদি হদিয়া কলেজৰ এইটো অভিজ্ঞতা আপোনালোকৰ ইট ইজ এ ডে টু ডে এক্সপিৰিয়েন্স সদায় আপোনালোকে গম পায় যে ইয়াৰ ফলত আমি কিমান আগবাঢ়িব পাৰিছো যোৱা বছৰ আমাৰ জিআৰ আছিলে টোটাল 21-22 এডমিশ্যন আছিলে 6,950 ইনক্লুডিং প্ৰাইভেট গভৰ্ণমেণ্ট 2022-23 আমাৰ এডমিশ্যন বাঢ়িলে 7,49,000 এই আঁচনিয়ে হওক নতুন নতুন কলেজ খোলাৰ কাৰণে হওক প্ৰাইভেট সেক্টৰত এক্সপানশনৰ কাৰণে হওক এটা বছৰত আমাৰ কলেজত 1.5 লাখ ষ্টুডেন্টৰ এডমিশ্যন বাঢ়িছে অসমৰ দৰে ৰাজ্য এখনৰ বাবে ইয়াতকৈ কি ভাল খবৰ হ'ব পাৰে আপোনালোকে উচ্চ শিক্ষা জগতখনত আছে
16% আমাৰ GER এইবাৰ 19-20 লৈকে আমি যাব পাৰোঁ, but we have potential to go up to 25%. গতিকে আপোনালোকে বিনামূলীয়া এডমিশ্যনটো খুব এটা অন্তৰত সোমাই যোৱা আঁচনি হিচাপে আপোনালোকে এডপ্ট কৰক। 2016-17 পৰাই এই আঁচনিটো গভৰ্ণমেণ্ট ড্ৰিভেন হৈ থাকিলে, যে চৰকাৰী প্ৰচেষ্টা। এই বছৰ আৰু অহা বছৰৰ পৰা এইটো আপোনালোকে আপোনালোকৰ প্ৰচেষ্টা বুলি গ্ৰহণ কৰক, যে আমি ইনিচিয়েটিভ ল'ম। আৰু সমৰ্থ পৰ্টেল যিহেতু আছে, এডমিশ্যনৰ টকা উভতাই দিওঁতে গভৰ্ণমেণ্টে দেৰি কৰাৰ কোনো কাৰণ নাই। আমি 31 মাৰ্চত হ'লেও টকাটো দিব লাগিব, জুনত হ'লেও আমি দিব লাগিব। টকাটোতো আমি দিবই লাগিব, যিহেতু আপোনালোকক আমি এচিয়ৰ্ড কৰিছোঁ। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম যেন আপোনালোকে সময়ৰ লগত খাপ খাই এই আঁচনিটোক নিজৰ বুলি এডপ্ট কৰে।